प्रतिदिन टक चेनेলৰ বাতৰিৰ প্ৰভাৱ যোৱা 3 দিন আগতে গো সৰবৰাহৰ বিৰুদ্ধে প্ৰতিদিন টকছত বাতৰি সম্প্ৰচাৰৰ পিছত ধুমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া সুকেশ ঘোষৰ নেতৃত্বত চলে অভিযান। গোৱালপাৰা জিলাৰ ভীমখোজৰ চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে ধুমেৰঘাট আৰক্ষীৰ অভিযান চলাই নিশাৰ ভাগত ধুমেৰঘাট আৰক্ষীৰ খলিচা ভিটা ভীমখোজ পাৰঘাটৰ পৰা 22টাকৈ চোৰাং গৰুসহ 6টা সৰবৰাহকাৰীক আটক কৰে। ধৃত লোককেইজন নীলাচন আলী, সোনাউদ্দিন, লালচান আলী, আনোৱাৰ হুছেইন, হুছেইন আলী আৰু সোনাউল্লাহ। উল্লেখ্য যে এই গৰুসমূহ ভীমখোজ পাৰঘাট হৈ মেঘালয়লৈ নিয়াৰ চেষ্টা কৰিছিল আৰু অধিক তথ্যৰ বাবে আৰক্ষীৰ তদন্ত অব্যাহত আছে। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টক্স।